নমস্কাৰ, মই সুদৰ্শন। ব্যৱসায়ী জয় শাহৰ হাতত বিশ্ব ক্ৰিকেটৰ বাঘজৰী অমিত শাহৰ পুত্ৰ হোৱাৰ বাবেই সম্ভৱ হ'ল নেকি সকলো। ৰোহিত শৰ্মাৰ নেতৃত্বত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ দ্বিতীয়খন টেষ্টত জয়ৰ মুখ দেখিবনে ভাৰতে? কিয় IPLত নিলাম নহ'ল এজনো বাংলাদেশী খেলুৱৈ? সবিশেষ আজিৰ অন দ্য গ্ৰাউণ্ডত। নমস্কাৰ, মই সুদৰ্শন। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্ৰীড়া জগতৰ সপ্তাহটোৰ বিভিন্ন খবৰেৰে দ্য ক্ৰছ কাৰেণ্টৰ নতুন অনুষ্ঠান অন দ্য গ্ৰাউণ্ড। প্ৰতিবেদনৰ আৰম্ভণিতেই আৰম্ভ কৰিছোঁ এই সপ্তাহত আটাইতকৈ চৰ্চিত হৈ থকা চেম্পিয়ন্ছ ট্ৰফি 2025ৰ প্ৰসংগৰে। চেম্পিয়ন্ছ ট্ৰফি 2025ৰ উদ্বোধক দেশ পাকিস্তান। এফালে যদি পাকিস্তানত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ, আনহাতে আকৌ চেম্পিয়ন্ছ ট্ৰফি 2025 আয়োজনৰ বাবে সাজু পাকিস্তান ক্ৰিকেট বোৰ্ড। চেম্পিয়ন্ছ ট্ৰফিৰ দিন চমু চাপি অহাৰ লগে লগে চৰ্চাৰো অন্ত পৰা নাই। এই চৰ্চা হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ বাবে, কিয়নো নিৰাপত্তাজনিত কাৰণৰ বাবে পাকিস্তানলৈ ভাৰতীয় ক্ৰিকেট দলক পঠিয়াবলৈ অনিচ্ছুক BCCI। প্ৰথম অৱস্থাত পাকিস্তান অটল হৈ আছিল ভাৰত পাকিস্তানলৈ আহিবই লাগিব চেম্পিয়ন্ছ ট্ৰফি খেলিবলৈ। কিন্তু ভাৰতৰ কঠোৰ স্থিতিৰ পাছত অৱশেষত পাকিস্তান ক্ৰিকেট বোৰ্ডে হাইব্ৰিড মডেলেৰে চেম্পিয়ন্ছ ট্ৰফি অনুষ্ঠিত কৰাৰ সন্মতি প্ৰকাশ কৰিছে। শনিবাৰে পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু ICCৰ বৈঠকৰ পাছতেই সিদ্ধান্ত লোৱা হ'ল আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া ICCৰ চেম্পিয়ন্ছ ট্ৰফি অনুষ্ঠিত হ'ব হাইব্ৰিড মডেলত। সংবাদ সংস্থা PTIৰ এক প্ৰতিবেদন অনুসৰি PCBয়ে শনিবাৰে ICCৰ বৈঠকত টীম ইণ্ডিয়াৰ মেটছসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। অৱশ্যে হাইব্ৰিড মডেলত চেম্পিয়ন্ছ ট্ৰফি আয়োজনৰ বাবে সন্মত হোৱাৰ পূৰ্বে ICCৰ আগত কিছু চৰ্ত ৰাখিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। যদিহে ICCয়ে এই চৰ্তসমূহ মানি লয়, তেতিয়াহে হাইব্ৰিড মডেলেৰে চেম্পিয়ন্ছ ট্ৰফি 2025 অনুষ্ঠিত কৰিবলৈ সাজু পাকিস্তান। PCBয়ে বিচাৰিছে তেওঁলোকৰ বিত্তীয় বৰ্ষৰ ৰাজহ 5.75% বৃদ্ধি হওক। লগতে 2031 চনৰ ভিতৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া সকলো ডাঙৰ অনুষ্ঠান হাইব্ৰিড মডেলত অনুষ্ঠিত কৰিব লাগিব। ইয়াৰ পূৰ্বে ভাৰতে 2023 চনত এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে ভাৰতৰ খেলসমূহ অনুষ্ঠিত হৈছিল শ্ৰীলংকাত। উল্লেখ্য যে ইতিমধ্যে পাকিস্তান ক্ৰিকেট বোৰ্ডে চেম্পিয়ন্ছ ট্ৰফি অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডি ষ্টেডিয়ামৰ মেৰামতিৰ বাবদ 12.5 বিলিয়ন পাকিস্তান টকা ব্যয় কৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। শনিবাৰে সমাপ্ত হ'ল ICCৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ কাৰ্যভাৰ। দেওবাৰে ICCৰ অধ্যক্ষৰ দায়িত্ব ল'লে জয় শাহে। এই কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ICCৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে পৰিগণিত হয় জয় শাহ। 2020 চনত প্ৰথমবাৰৰ বাবে ICCৰ অধ্যক্ষ পদত নিযুক্তি পোৱাৰ পাছত বাৰ্কলে তৃতীয়বাৰৰ বাবে ICCৰ কাৰ্যকাল গ্ৰহণ কৰিব বিচৰা নাছিল, যাৰ বাবে জয় শাহক এই পদৰ বাবে নিৰ্বাচিত কৰা হয়। শৰদ পাৱাৰ, N শ্ৰীনিবাসন, শশাংক মনোহৰ, জগমোহন ডালমিয়াৰ পাছতেই ICCৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱা পঞ্চমজন ভাৰতীয় জয় শাহ। 2009 চনত ক্ৰিকেটৰ প্ৰশাসনত যাত্ৰা আৰম্ভ কৰিছিল জয় শাহে। আহমেদাবাদৰ কেন্দ্ৰীয় ক্ৰিকেট বৰ্ডৰ কাৰ্যবাহী মণ্ডলীৰ সদস্য হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই 2013 চনত শাহে গুজৰাট ক্ৰিকেট সংস্থাৰ যুটীয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। 2015 চনত BCCIত বিত্ত আৰু বিপণন সমিতিৰ সদস্য হিচাপে যোগদান কৰে। ইপিনে শুকুৰবাৰে সমাপ্ত হয় গুৱাহাটীৰ সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা উত্তৰ পূব পেৰা স্পৰ্টছ মিট 2024। এই সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিমৰ পেৰা এথলীটসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱে দিব্যাংগ খেলুৱৈসকলৰ যোগ্যতা প্ৰতিপন্ন কৰিছে। প্ৰধানমন্ত্ৰীয়ে দিব্যাংগসকলক আগুৱাই নিয়াৰ বাবে সদায় প্ৰয়াস চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে অসম চৰকাৰেও দিব্যাংগসকলৰ বিকাশৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, চৰকাৰৰ এই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত পদক লাভ কৰা পেৰা এথলীটসকলকো বিত্তীয় সাহায্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আনোৱাৰ চিকদাৰক 20 লাখ, সাজিদা বেগমক 3 লাখ, আৱালিল আলীক 5 লাখ আৰু সৌৰভ ঠাকুৰক 5 লাখ টকা দিয়াৰ কথাও উল্লেখ কৰে। এতিয়া আহো সপ্তাহটোৰ ক্ৰীড়া জগতৰ আটাইতকৈ চৰ্চিত IPLৰ মেগা নিলামৰ প্ৰসংগলৈ। ছৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হৈ যায় IPL 2025ৰ মেগা নিলাম। এই মেগা নিলামত 182জন খেলুৱৈক নিলাম কৰা হয়। 10টা ফ্ৰেঞ্চাইজিয়ে সৰ্বমুঠ 639.15 কোটি টকা ব্যয় কৰে দেশ বিদেশৰ খেলুৱৈ ক্ৰয় কৰিবলৈ। IPLৰ এই মেগা নিলামতেই সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় উইকেট কিপাৰ বেটছমেন ঋষভ পন্তক 27 কোটি আৰু শ্ৰেয়াছ আয়াৰক 26 কোটি 75 লাখ টকাত নিলাম কৰা হয়।
ঋষভ পন্ত আৰু শ্ৰেয়াছ আয়াৰ যিদৰে IPL 2025ৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে চৰ্চাৰ শিৰোনামত আছে, ঠিক তেনেদৰে চৰ্চাৰ শিৰোনামত আছে বিহাৰৰ 13 বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী। কিয়নো বৈভৱ হ'ল IPLৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ। বয়স মাথো 13 বছৰ 243 দিন। IPL 2025ৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে বিহাৰৰ আগ্ৰাসী কিশোৰ বেটছমেনজনক। বিহাৰৰ সমষ্টিপুৰৰ 8ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ সূৰ্যবংশীৰ ন্যূনতম মূল্য আছিল 30 লাখ টকা। অৱশেষত নিলামত তেওঁক 1 কোটি 10 লাখ টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। লগে লগে IPLৰ ইতিহাসত নিলাম হোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়ে সূৰ্যবংশীয়ে। বাওহতীয়া বেটছমেনগৰাকীয়ে দুমাহৰ পূৰ্বে অষ্ট্ৰেলিয়া 19 বছৰ অনূৰ্ধ্ব দলৰ বিৰুদ্ধে খেলা টেষ্ট মেচত 58টা বলত শতক অৰ্জন কৰিছিল। 19 বছৰ অনূৰ্ধ্বৰ ৰেড বল ক্ৰিকেটত ভাৰতৰ বাবে আছিল এয়া দ্ৰুততম শতক। তাৰ পাছতেই ক্ৰিকেট বিশেষজ্ঞসকলৰ মাজত বৈভৱ সূৰ্যবংশীৰ নামটো চৰ্চালৈ আহিছিল। ইফালে পাকিস্তানৰ পাছতেই IPLৰ মেগা নিলামত ক্ৰয় নকৰিলে এজনো বাংলাদেশী ক্ৰিকেটাৰক এটাও ফ্ৰেঞ্চাইজিয়ে। চুবুৰীয়া দেশ বাংলাদেশৰ 12 গৰাকী খেলুৱৈৰ নাম নিলামৰ বাবে অন্তৰ্ভুক্ত হৈছিল যদিও ইয়াৰ ভিতৰত কেৱল মুস্তাফিজুৰ ৰহমান আৰু ৰিছাদ হুছেইনৰ নামহে দৰত উঠে। কিন্তু সেই দুজন খেলুৱৈকো কোনো এটা ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। ইয়াৰ পাছতেই বহুতেই অনুমান কৰিছে শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কই ইয়াৰ মূল কাৰণ। অৱশ্যে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ মতে বাংলাদেশী খেলুৱৈৰ মাজত প্ৰতিযোগিতামূলক ক্ষমতাৰ অভাৱেই হৈছে এই ক্ষেত্ৰত প্ৰধান কাৰণ। দ্বিতীয় কাৰণটো হ'ল বাংলাদেশ ক্ৰিকেট বৰ্ডে NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট দিবলৈ অনিচ্ছুক। চলিত বৰ্ষৰ মাজভাগত ডোপিং কাণ্ডত জড়িত হৈছিল পুৰুষ বিভাগৰ শীৰ্ষস্থানৰ খেলুৱৈ জানিক সিনাৰৰ নাম। অৱশ্যে পৰৱৰ্তী সময়ত সেই অভিযোগৰ পৰা মুক্ত হৈছিল ইটালীৰ তাৰকাগৰাকী। এইবাৰ একেই অপৰাধত সাঙুৰ খাইছে মহিলা প্ৰাক্তন শীৰ্ষ বাছনিৰ ইগা ছুইটেকৰ নাম। এই অপৰাধত এমাহ নিৰ্বাসিত কৰা হৈছে তাৰকাগৰাকীক। পৰীক্ষাত ট্ৰাইমেটাজিডিন নামৰ এটা নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে তাৰকাগৰাকীৰ দেহত। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ প্ৰথমখন মেচত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 295 ৰানত জয়লাভ কৰাৰ পাছতেই যথেষ্ট শক্তিশালী মনোভাৱত আছে ভাৰত। 6 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব দ্বিতীয়খন টেষ্ট মেচ। প্ৰথমখন মেচত ঘৰুৱা সমস্যাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰা অধিনায়ক ৰোহিত শৰ্মাও দ্বিতীয়খন মেচত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে। এতিয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ দ্বিতীয়খন মেচত ভাৰতে কি প্ৰদৰ্শন দেখুৱায় সেয়া হ'ব লক্ষণীয়। আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান অন দ্য গ্ৰাউণ্ড। প্ৰতি দেওবাৰে ক্ৰীড়া জগতৰ সপ্তাহটোৰ গুৰুত্বপূৰ্ণ বিভিন্ন বা বাতৰিৰে আপোনালোকৰ মাজলৈ লৈ আহিম অন দ্য গ্ৰাউণ্ড। ধন্যবাদ।